বিধায়ক ডক্টর হাফিজ রফিকুল ইছলাম মুখ্যমন্ত্ৰীৰ পকিপথ নিৰ্মাণ আঁচনি MMPPN 2023-24 বিত্তীয় বৰ্ষৰ অধীনত ৰাস্তাৰ অতিৰিক্ত শ্ৰেণীকোঠা আৰু এটা বিজ্ঞান পৰীক্ষাগাৰ নিৰ্মাণ কামৰ আধাৰশিলা স্থাপন কৰে। বৰপেটা জিলাৰ জনিয়া সমষ্টিৰ অন্তৰ্গত সোণাপুৰ ৰুভি জনতা গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰসুলপুৰ পাগলা বজাৰ কৈমাৰী বালিকুৰি আঞ্চলিক ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় বালিকুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় টাপুজলি বিদ্যাভৱন হাইস্কুল ৰাস্তা মুখ্যমন্ত্ৰীৰ পকিপথ নিৰ্মাণ আঁচনি MMPPN 2023-24 বিত্তীয় অধীনত শুভ উদ্বোধনী কৰে জনিয়া বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম। দীৰ্ঘদিনৰ পৰা ৰাস্তা ব্যৱস্থা নথকাৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে ৰাইজ। বিদ্যালয় উন্নত মানৰ শ্ৰেণীকোঠা ব্যৱস্থা নথকাৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে ছাত্ৰ ছাত্ৰী। এনে সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি জনিয়া সমষ্টিৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামে আজিৰ দিনটোত আধাৰশিলা স্থাপন কৰে। শনিবাৰে 4টা কামৰ আধাৰশিলা স্থাপন কৰে ক্ৰমে মুখ্যমন্ত্ৰীৰ পকিপথ নিৰ্মাণ আঁচনি MMPPN 2023-24 বিত্তীয় বৰ্ষৰ অধীনত ৰসুলপুৰ পাগলা বজাৰৰ পৰা কৈমাৰীলৈ যোৱা পথৰ কামৰ শুভাৰম্ভ কৰে। বালিকুৰি আঞ্চলিক ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় দুটা অতিৰিক্ত শ্ৰেণীকোঠা আৰু এটা বিজ্ঞান পৰীক্ষাগাৰ নিৰ্মাণ কামৰ আধাৰশিলা স্থাপন কৰে। বালিকুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় 4টা অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণৰ কামৰ আধাৰশিলা স্থাপন কৰে। টাপুজলি বিদ্যাভৱন হাইস্কুল দুটা অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণ কামৰ আধাৰশিলা স্থাপন কৰে। জনিয়া বিধায়ক উপস্থিত হৈ ৰাইজৰ সৈতে বিভিন্ন সমস্যাৰ বিষয়ে মত বিনিময় কৰে। বিভিন্ন সমস্যাই জৰ্জৰিত ৰাস্তাখনত পৰ্যাপ্ত পৰিমাণে ৰাস্তা নথকাৰ বাবে ৰাইজে সকলে যথেষ্ট অসুবিধা ভোগ কৰিবলগীয়া হয়। উক্ত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে জনিয়া বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম, নজৰুল ইছলাম, পঞ্চায়তৰ সদস্যসকল, সমাজকৰ্মী আৰমান আলী লগতে স্থানীয় গণমান্য ব্যক্তিসকলো। কলগাছিয়াৰ পৰা আমিৰ হুছেইনৰ ৰিপৰ্ট এনি লাইভ। হয়, আমি বিদ্যালয়ৰ শ্ৰেণীকোঠা টাপাজলি বিদ্যাভৱন হাইস্কুল দুটা শ্ৰেণীকোঠা আছে। আমি ইয়াৰ শুভ উদ্বোধন কৰিলোঁ, কাম আৰম্ভ হ'ব। আপোনালোকে দেখিছে এই বিদ্যালয়ত বহুত প্ৰয়োজন, শ্ৰেণীকোঠাৰ দৰকাৰ। দুটা নহয় আৰু লাগিব, পৰৱৰ্তী আমি চাম। আৰু ইতিমধ্যে আমি 4টা শ্ৰেণীকোঠা বালিকুৰি হায়াৰ ছেকেণ্ডেৰী স্কুলত আমি আৰম্ভ কৰি আহিলোঁ। ইয়াৰ আগত আমি বালিকুৰি আঞ্চলিক হাইস্কুলতো দুটা শ্ৰেণীকোঠা, এটা বিজ্ঞানাগাৰ, 3টা তাতে হ'ব কোঠালি। এইকেইটা আজি আমি উদ্বোধন কৰিলোঁ। আৰু এইফালে শীতলিতো আছে, এটা হাইস্কুলত আমাৰ আছে। আৰু প্ৰায়বোৰ স্কুলত আমাৰ কাম চলি আছে ইতিমধ্যে। আপোনালোকে দেখিছে শৰীয়তপুৰ হাইস্কুলতো কাম চলি আছে, বালাগাঁৱত চলি আছে, আমাৰ খৰিচালাত আৰম্ভ কৰিছোঁ, বৰডাঙাত আমি কাম আৰম্ভ কৰি দিছোঁ। এনেকুৱা ধৰণৰ জনিয়া হাইস্কুলত আৰম্ভ হ'ব। দক্ষিণ ৰূপসী হাইস্কুলত ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ। বালাপাতাৰ হাইস্কুলত বিল্ডিঙৰ কাম আমি আৰম্ভ কৰি দিছোঁ, মই ইতিমধ্যে আৰম্ভ কৰিছোঁ এইবিলাক। আৰু সাতকৰি বেয়া সাপেক্ষে আমাৰ গুণিয়ালগুৰি হায়াৰ ছেকেণ্ডেৰী স্কুলত মডেল স্কুল, তাতে আপোনাৰ বিল্ডিং হ'ব, ফুল ইনফ্ৰাষ্ট্ৰাকচাৰ তাতে হ'ব। ইতিমধ্যে আমাৰ জনিয়া হাইস্কুল হায়াৰ ছেকেণ্ডেৰীলৈকে উন্নতিকৰণ হৈছে। আৰু লগে লগে তাতেও 7 কোটি টকাৰ প্ৰপ'জাল সেইটো চেংচন হৈছে। কম দিনৰ ভিতৰত টেণ্ডাৰ হ'লে জনিয়া হাইস্কুলৰ এই 7 কোটি টকাৰ কাম আৰম্ভ হ'ব। তেনেকুৱা স্কুলবিলাকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে কিছু কিছু ফাণ্ড আহি আছে, আৰু দৰকাৰ। আপোনালোকৰ যোগেদি চৰকাৰক আহ্বান জনাইছোঁ, আমাৰ এই বিদ্যালয়বিলাকত আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ দিব লাগে। আৰু বিশেষভাৱে শিক্ষক, বহুত স্কুলত ছাত্ৰ অনুপাতে শিক্ষকৰ বহুত অভাৱ। এই স্কুলতো বহুত শিক্ষক লাগে। এতিয়া 7, 8, 9 জন শিক্ষকৰ পদ খালী। গতিকে এনেকুৱা আৰু বহুত হাইস্কুল আছে, গোটেই অসমতে আছে। কিন্তু সেইবিলাকৰ লগে লগে মোৰ সমষ্টিৰ যি বিদ্যালয়সমূহত শিক্ষকৰ সংখ্যা কম। আপোনালোকৰ যোগেদি মই ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন বা শিক্ষামন্ত্ৰী ডাঙৰীয়া তেখেতসকলক দৃষ্টিগোচৰ কৰিছোঁ। বিধানসভাতে মই কওঁ, আৰু মই বহিও আলোচনা কৰিম। আৰু আপোনালোকেও এই মেটাৰটো অলপ আপোনালোকে প্ৰচাৰ কৰিব যে আমাক শিক্ষক লাগে, শিক্ষক দিবই লাগিব চৰকাৰে। আৰু এইটো চৰকাৰৰ দায়িত্ব। চৰকাৰৰ এটা ভুল পলিচি লৈছে, স্কুলবিলাকত শিক্ষক নিদিলে ছাত্ৰ নাহিব। ছাত্ৰ যেতিয়া নাহিব, চব প্ৰাইভেটত যাব, আৰু স্কুল তেতিয়া বন্ধ কৰিব, ক'ব ছাত্ৰ নাই। যদি শিক্ষক নাথাকে ছাত্ৰ কেনেকৈ আহিব? শিক্ষক নাথাকিলে সচেতন গাৰ্জিয়ানে ছাত্ৰ স্কুলত নিদিয়ে। যেতিয়া মেথছৰ শিক্ষক নাথাকিব, ছায়েন্সৰ নাথাকিব, ইংলিছৰ শিক্ষক নাথাকিব, বছৰ বছৰ চৰকাৰে শিক্ষক নিদিব, এই ছাত্ৰ ছাত্ৰীক কোনে পঢ়াব? তেতিয়া গাৰ্জিয়ানে বিপদত পৰি ওচৰৰ প্ৰাইভেট স্কুলত নি ছাত্ৰ ছাত্ৰী ভৰ্তি কৰাই দিয়ে। আৰু চৰকাৰে আকৌ বাহানা খোজে যে এই স্কুলত ছাত্ৰ ছাত্ৰী নাই, কিয় নাই, এই কথাটো কিন্তু তেখেতসকলে চৰ্চা নকৰে। আৰু এই চৰকাৰৰ ব্যৰ্থতা ঢাকিবলৈ ছাত্ৰৰ সংখ্যা কম বুলি কৈ স্কুলবিলাক হাজাৰ হাজাৰ স্কুল অসমত বন্ধ কৰিছে। ইয়াক আমি বিধানসভাতো সমালোচনা কৰিছোঁ, মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিছোঁ। আপুনি বহুত ভুল নীতি লৈ আছে, ৰাজ্যখন ৰসাতলে যাব। গতিকে আপুনি ইফাল সিফাল বাদ দিয়ক, শিক্ষাত মনোনিৱেশ কৰক, দায়িত্ব লওক, আৰু স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰ লগে লগে শিক্ষক দিয়ক। আৰু আমাৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ মানদণ্ড যাতে ভাল হয়, দুখীয়া গৰীব মানুহৰ ল'ৰা ছোৱালী বহুত
পইচা দি যাতে প্ৰাইভেটত যাব লগা নহয় তেনেকুৱা ব্যৱস্থা কৰক। আচলতে নামনি অসমত যি দেখা পাইছোঁ 500ৰ ওপৰত ছাত্ৰ ছাত্ৰী, তাৰ পৰিৱৰ্তে 3জন বা 4জন শিক্ষক। আপাৰত দেখা পাইছোঁ উজনি অসমত ছাত্ৰ থাকে 5জন, শিক্ষক থাকে 3জন। এই ক্ষেত্ৰত নামনি অসমত মাহিদৃষ্টিৰে চৰকাৰে চাইছে বুলি আপুনি ভাবে নেকি? আপুনি ঠিকে কৈছে, কিন্তু মই এজন বিধায়ক হিচাপে নামনি, উজনি, বৰাক, ব্ৰহ্মপুত্ৰ, শিৱসাগৰ, যোৰহাট, জালুকবাৰী আৰু জনিয়া মই ভাগ কৰিব নিবিচাৰোঁ। মই গোটেই বিধায়ক হিচাপে মই গোটেই অসমৰ কথাই কওঁ। হয়, আপোনাৰ কথা বিলকুল ঠিক। অসমত বহুত বিদ্যালয় আছে যি বিদ্যালয়সমূহত 5জন, 10জন, 12জন ছাত্ৰ ছাত্ৰী আৰু 5জন, 10জন, 12জন শিক্ষক। আৰু এইটো মোৰ কথা নহয়, বিধানসভাত শিক্ষামন্ত্ৰী দিয়া তথ্য। আমি যেতিয়া বিচাৰোঁ যে কোন জিলাত, কোন ঠাইত, কোন সমষ্টিত, কোন বিদ্যালয়ত কিমান ছাত্ৰ অনুপাতে কিমান শিক্ষক আছে, সেইখিনি তেখেতসকলে যি ডাটা দিছে সেই ডাটাই এই কথাটো কয়। গতিকে তাৰপিছতো দুৰ্ভাগ্যৰ কথা যে কিয় ৰেচনেলাইজেশ্যন নকৰে, য'ত ছাত্ৰ কম শিক্ষক বেছি হৈ আছে সেই শিক্ষকখিনি আনি আমাৰ য'ত আজি এই বিদ্যালয়ত 400 ছাত্ৰ ছাত্ৰী, শিক্ষক আছে 7জন, 17-18জন শিক্ষক লাগে, তাত আছে 7জন, এতিয়াও 10জন শিক্ষকৰ পদ খালী। এনেকুৱা বহুত বিদ্যালয় আছে, কিয় নিদিয়ে আমাক? বাৰ বাৰ কোৱা সত্ত্বেও ৰেচনেলাইজেশ্যন নকৰে চৰকাৰে। কি বা চৰকাৰৰ মজবুৰি নাজানো আমি, ভুল নীতি চৰকাৰৰ। গতিকে এই ভুল নীতিৰ কাৰণে আমি চাফাৰ কৰি আছোঁ সৰ্বসাধাৰণ ৰাইজ। মিয়া আৰু অসমীয়া এই লৈ যি কাজিয়া হিমন্ত বিশ্ব শৰ্মা মানে লগাইছে যে বোকাচেটিৰ ৰাজনীতি কৰিছে, তেখেতৰ সমষ্টিতে বোলে বাংলা মিডিয়ামৰ স্কুল আছে, কিন্তু আপোনাৰ সমষ্টিতে তেনেকুৱা আছে নেকি? নাই, মোৰ সমষ্টিত বাংলা মিডিয়ামৰ স্কুল নাই। মোৰ সমষ্টিৰ চব গৌৰৱী অসমীয়া। আমাৰ ইয়াতে চব স্কুল অসমীয়া মিডিয়ামতে পঢ়ে, কিছু ইংলিছ মিডিয়ামৰ বিদ্যালয় আছে, কিন্তু চব অসমীয়া মিডিয়ামত পঢ়ে। বাংলা মিডিয়ামৰ কোনো বিদ্যালয় মোৰ জনিয়া, বাগবৰ, চেঙাত নাই। জালুকবাৰীত আছে, ময়ো জানো জালুকবাৰীত আছে, ঠিক আছে। বাংলা কোনোবা বাংলাভাষী আছে পঢ়ক, চিয়ামৰ সমষ্টিত আছে, সেইটো চিয়ামৰ কথা। গতিকে আমি যিহেতু আমাৰ মানুহখিনি, আমাৰ পূৰ্বপুৰুষে নিজৰ মাতৃভাষা বিসৰ্জন দি অসমীয়াক আঁকোৱালি লৈ অসমীয়া ভাষাতে ল'ৰা ছোৱালীক শিক্ষা দীক্ষা দিয়ে। গতিকে আমি নিজকে অসমীয়া বুলি কৈ গৌৰৱবোধ কৰোঁ। অসমীয়াতে আমাৰ ল'ৰা ছোৱালী শিকে, পঢ়ে। গতিকে আমি তেনেকৈ থাকিম। মিয়াসকলক তুচ্ছ তাচ্ছল্য কৰে। যদি এইবাৰ চেঞ্চাছত যদি আপোনাৰ মিয়া ভাষা লিখে, এই ক্ষেত্ৰত কি হ'ব অসমখন? মুখ্যমন্ত্ৰী তুচ্ছ তাচ্ছিল্য কৰিয়ে থাকক। আমি অসমীয়া, মুখ্যমন্ত্ৰী জাল পেলাব বুলি কোনোবা জালত ভৰি দিব, সেইটো মই বিশ্বাস নকৰোঁ। মুখ্যমন্ত্ৰী এই জালত ভৰি দিব নালাগে। গতিকে সেই চব কথাত আমি আহিব নালাগে। আমাৰ ল'ৰা ছোৱালী, আমাৰ জনগণে ল'ৰা ছোৱালীক পঢ়াব লাগে। মুখ্যমন্ত্ৰী সেই চব তুচ্ছ তাচ্ছিল্য কৰিয়ে থাকক, আমাক কিবা কিবি কৈ থাকক, ঘৃণা বিয়পাই থাকক। আমি পঢ়ি আমাৰ ল'ৰা ছোৱালীক ডক্টৰ বনাব লাগে, ইঞ্জিনিয়াৰ বনাব লাগে, IAS বনাব লাগে, IPS বনাব লাগে, শিক্ষক বনাব লাগে, ভাল নাগৰিক বনাব লাগে। আৰু আমি অসমীয়া হিচাপে অসমত আছোঁ, অসমীয়া হিচাপে আমি থাকিম। আৰু মুখ্যমন্ত্ৰী যিটো জাল পেলাই আছে সেই জালত ভৰি দিব নালাগে। থেংক ইউ। সেই হিচাপত বিধায়ক মহোদয়ে যি আন্তঃগাঁথনি উন্নয়ন কৰাৰ ক্ষেত্ৰত যি কাম দিছে, এই ক্ষেত্ৰত কি ক'ব? না, আমি সুখী হৈছোঁ। আমাৰ টাপাজুলি বিদ্যাভৱন হাইস্কুলত বিধায়ক ডাঙৰীয়াৰ হেৰিত মানে যিখিনি টকা আমি এই বিল্ডিং তৈয়াৰ কৰাৰ কাৰণে আবণ্টন পাইছোঁ, আৰু আজি তাৰে শুভ উদ্বোধন ইতিমধ্যে হৈ গ'ল। তাৰ কাৰণে মই আমাৰ জনীয় সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়াক মই ধন্যবাদ নিদি থাকিবই নোৱাৰোঁ, দিবই লাগিব। আৰু আমাৰ এই সোণাপুৰ ৰবি জিপিৰ আণ্ডাৰত 3টা হাইস্কুল আছে। তাৰে মাজত এটা হ'ল হায়াৰ ছেকেণ্ডেৰী স্কুল, বালিগুৰি হায়াৰ ছেকেণ্ডেৰী স্কুল। তাতেও 4টা কোঠাযুক্ত, লগত এটা বিজ্ঞান শাখা শুনিছোঁ। বালিগুৰি আঞ্চলিক হাইস্কুলত তাতেও 2টা না 3টা শ্ৰেণী কোঠা আৰু এটা বিজ্ঞান ৰুম। কিন্তু আমি অলপ হৈছোঁ যে আমাৰ টাপাজুলি বিদ্যাভৱন হাইস্কুলখন অলপ বেকৱাৰ্ড জেগাত আছে। আমাৰ তাৰ সুযোগত আমাৰ টাপাজুলি বিদ্যাভৱন হাইস্কুলৰ নামতো 2টা শ্ৰেণী কোঠা আবণ্টন দিয়াত আমাৰ স্থানীয় বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। খবৰ মানেই এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।